আজি জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক প্ৰতিবাদী সমাদল জাতি মাটি আৰু ভেটিৰ ৰক্ষাৰে ৰাজ্যত গঠন হোৱা বিজেপি মিত্ৰজোঁট চৰকাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰা 3 বছৰ অতিক্ৰম কৰিলে কিন্তু বৰ্তমানেও ভূমি অধিকাৰৰ পৰা বঞ্চিত আমেৰিকাৰ সীমান্তৱৰ্তী জাগুনৰ লোক যুগ যুগ ধৰি বসবাস কৰি অহা লোকসকলে ভূমি অধিকাৰ নোপোৱাত সৰব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সীমান্তত বসবাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ আৰু কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবীত আজি জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় জিৰাব জাগুন অঞ্চলৰ যিখিনি ৰাইজ বিশেষকৈ জাগুন পঞ্চায়তৰ আমি বিভিন্ন অঞ্চলৰ গাঁওবাসী ৰাইজে লৈ আহিছোঁ। আজি ইয়াত আমাৰ মাজত একেবাৰে থলুৱা মিচিং মানুহ আছে, ৰাভা মানুহ আছে, হাজং মানুহ আছে, ইয়াত আহোম মানুহ আছে, ইয়াত গোৰ্খা মানুহ আছে, দেউৰী মানুহ আছে, চাহ জনগোষ্ঠী মানুহ আছে। আমাৰ ইয়াত বছৰ বসবাস কৰি ইয়াত বিভিন্ন ধৰ্ম বৰ্ণৰ মানুহবোৰে আজি একত্ৰিত হৈ একে মুখেৰে একে কথাৰে কৈছে যে আমাক মাটি পট্টা লাগিবই। আমি সকলোৱে জানো অসম চৰকাৰে কি ধৰণে প্ৰলোভন ৰাজনীতি কৰাই আছে। আমাৰ থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া মানুহবোৰক মাটি পট্টা দিয়া নাই, কিন্তু কোনোবাই পাৰে বইনা গোষ্ঠী গুজৰাটৰ পৰা ইয়াত আহিছে তাক শ বিঘা মাটি দিব পাৰে। কিন্তু আমাৰ যি মানুহৰ এই মাটিৰ লগত সম্পৰ্ক, যিজন মানুহৰ অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক, এই মানুহবোৰক কিন্তু মাটি অধিকাৰৰ পৰা বঞ্চিত হয়। গতিকে ফৰেষ্ট লেণ্ডত যিসকল মানে বছৰ বছৰ বসবাস কৰি আছে ফৰেষ্ট জুৱেল এক্টৰ অধীনত যি মানুহবোৰ আমাৰ ভূমিহীন মানুহ তেওঁলোকক অতি শীঘ্ৰে মাটি পট্টা প্ৰদান কৰিব লাগিব আৰু জিৰাব জাগুনবাসী ৰাইজৰ মাজত সংবিধানৰ শ্ৰদ্ধা জনাই অতি শীঘ্ৰে মাটি পট্টা প্ৰদান কৰিব লাগিব। NC যি মাটি এটা জৰীপ কৰিব লাগিব, ফৰেষ্ট লেণ্ডৰ মাটিবোৰৰ মানুহবোৰৰ যাতে সংস্থাপন কৰাৰ ব্যৱস্থা কৰাই দিব লাগিব। আৰু এই কথাবোৰৰ কাৰণে যদি স্থানীয় বিধায়কে যদি শক্তিশালী কণ্ঠাই মাত নামাতে তেতিয়াহ'লে স্থানীয় বিধায়কৰ বিৰুদ্ধে এটা বিদ্ৰোহী আমাৰ মনত যি বিদ্ৰোহ ঘটি আছে তেওঁলোকে আমি মাটি পট্টা নোপোৱাৰ কাৰণে তাৰ বহিঃপ্ৰকাশ ঘটিব। আৰু যদি মাটি পট্টা নাপায় ৰাইজে তেতিয়াহ'লে অনাগত দিনত প্ৰতিটো গাঁৱে গাঁৱে কিন্তু ন' মাটি পট্টা, ন' বিজেপি, ন' ভোট বোলে আমি এটা শ্লোগান কেম্পেইনিং আমি আৰম্ভ কৰিম। আৰু আমাৰ স্থানীয় যি ৰাইজ আছে স্থানীয় ৰাইজ এটাই কথা যে আমাক মাটি পট্টা লাগিবই, তোমাৰ অৰুণোদয় ঘূৰাই লৈ যোৱা। তেখেতলোকৰ মনত ক্ষোভ আছিলে, সেই ক্ষোভটো আজি প্ৰথমবাৰৰ কাৰণে উজাৰিছে। আৰু এই ক্ষোভটো জাগুনবাসী ৰাইজে আজি দেখুৱাই দিছে যে যেতিয়ালৈকে যিখন চৰকাৰে জাতি মাটি আৰু ভেটিৰ কথা কৈছিল সেইখন চৰকাৰে জাতি ইতিমধ্যে বিক্ৰী কৰিলে, এতিয়া মাটি বিক্ৰী কৰা যি চিষ্টেম তেখেতলোকে আৰম্ভ কৰিছে এই চিষ্টেমৰ বিৰুদ্ধে কিন্তু আজি ছাত্ৰ মুক্তি সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাগুনৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ব্যক্তিসকলে আজি দেখুৱাই দিছে যে তেখেতলোকে যদি এই বিজেপি চৰকাৰে যদি মাটি পট্টা প্ৰদান অতি শীঘ্ৰে প্ৰদান নকৰে তেনেহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। এই পৰিস্থিতি একমাত্ৰ জগৰীয়া কিন্তু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাও, কিয়নো তেখেতে মাটি পট্টা প্ৰদান কৰিব নোৱাৰা এজন MLA আমাক নালাগে, মাটিৰ অধিকাৰ দিব নোৱাৰে এজন MLA আমাক নালাগে, ফৰেষ্ট লেণ্ডৰ নামত হাৰাশাস্তি দিয়া এজন MLA আমাক নালাগে। জাগুনৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।